আপোনালোকে আজি কি ক'ব, কিবা ভালকে ক'ব, বয়াকে ক'ব, যেনেকে ইচ্ছা এনেকে কওক। কথা হৈছে কি, কথাটো কলিহে গম পোৱা যায়। মই ধৰক আহিম, ইয়াৰ পিছত খোজাৰ কাৰণে আহিম, ভোটৰ কথা ক'ব আহিম। তাৰপিছত যদি মই নিৰ্বাচিত হৈ আহোঁ, আপোনালোকৰ এই তেতিয়া আহিম। কথা হৈছে কি, তেতিয়া আহিম যে, কিন্তু কথা হ'ল এতিয়া আপোনালোকৰ আজি এনে এই আপোনালোকৰ অঞ্চলটোত বিশেষকৈ ব্যক্তিগত অভাৱ, অভিযোগ, সা সুবিধা এইবিলাক কথা আমি প্ৰত্যেকে অনুভৱ কৰোঁ। কাৰণ আজি ধৰক যি ধৰণে বস্তু বাহিনীৰ দাম বাঢ়ছি, তাত গৰীব দুখীয়া মানুহক আমাৰ প্ৰস্তুতি প্ৰথম কথা ৰাইজৰ সমস্যাটো বুজাৰ কাৰণে, ৰাইজে কেনেকৈ আছে এইটো বুজাৰ কাৰণে আহিছোঁ। আৰু ৰাইজৰ কথাবিলাক শুনাৰ পিছতহে সেইমতে আমি প্ৰস্তুতি চলাব পাৰিম। এতিয়া আৰম্ভ কৰিছোঁহে এই দক্ষিণ নখেতি গাঁৱত। ইয়াৰ এইখিনি ৰাইতকুছি দক্ষিণ নখেতি এই গাঁৱৰ ইয়াতে আছে আমাৰ মথাউৰিৰ এইটো ফালে দক্ষিণ ফালে। গতিকে এই মানুহখিনিৰ সমস্যাটো বুজাৰ কাৰণে মই আহিছোঁ। গতিকে এখেতসকলৰ লগত বহিছোঁ, কথা পাতিছোঁ, আইসকলৰ লগতো কথা পাতিছোঁ, আমাৰ যিখিনি বয়সস্থ মানুহ আছে তেখেতসকলৰ লগতো কথা পাতিছোঁ, আৰু আমাৰ ডেকা যুৱক আছে তেওঁলোকৰ লগতো তেওঁলোকৰ কথাখিনি মই শুনো মাজে মাজে। কিন্তু এই আয়তীসকলৰ কথা শুনাৰ আজিহে মোৰ অৱকাশ হ'ল। আৰু বয়সীয়াল মানুহখিনিকো ক'ৰবাত লগ পাওঁ, ক'ৰবাত লগ পালে সেইখিনি মানুহৰ কথাও জানো। গতিকে আজি ইয়াত মই কেৱল ৰাইজৰ কথাখিনি শুনিবৰ কাৰণে, বুজিবৰ কাৰণে আহিছোঁ। আৰু অহাৰ পিছত আমাৰ কথা হৈছে অসম জাতীয় পৰিষদ দলে অসমৰ মানুহৰ কাৰণে, থলুৱা মানুহৰ কাৰণে আজি চিন্তা কৰা এটা দল। থলুৱা মানুহৰ কথা চিন্তা কৰি যদি ভৱিষ্যতে কাম কৰিব লাগে, তেতিয়াহ'লে এই মাইকৰ আগত বক্তৃতা দি ৰাইজৰ কথা তেনেকৈ জানিব নোৱাৰি। সেইকাৰণে অলপ আমি এনেকৈ ঠায়ে ঠায়ে আহি ৰাইজক কথা শুনি তেখেতসকল কেনে আছে, কি কৰিব লাগিব, এই কথাখিনি জানি লোৱাৰ কাৰণে আচলতে নিজৰ এটা অভিজ্ঞতা হোৱাৰ কাৰণে মই আহিছোঁ। আৰু ৰাইজৰ কথাখিনি শুনি মই সুখী হৈছোতে তেতিয়াহ'লে নিশ্চয় ৰাইজৰ কামেই কৰিব লাগিব। আৰু ভাবাৰ আমাৰ কোনো অৱকাশ নাই, আমি সেইবিলাকৰ কথা নাভাবোঁ। অসমৰ মানুহে অসমৰ মাটিত খেতি কৰি বাচি থাকিব লাগিব ভালকৈ। তেওঁলোকে যি উৎপাদন কৰে তাৰ যাতে সঠিক মূল্য পায় তাৰ ব্যৱস্থা হ'ব লাগিব। আৰু আমি আম্বানী আদানীৰ কি হ'ব সেই কথা আজি আমি ভাবিব খোজা নাই। আজি এই দক্ষিণ নখেতি ৰাইতকুছিৰ মাটিত এই গোপাল মন্দিৰৰ সন্মুখত থিয় হৈ